স্বচ্ছতাৰ ক্ষেত্ৰত আপুনি মই কিমান সচেতন আজি আপোনালোকক দেখুৱাম। আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ যি মেলামৰা গাঁও তাত মই উপস্থিত আছোঁ। আৰু মই পোনে পোনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে এইখন গাঁৱৰ এই মহিলা আৰু পুৰুষসকলে প্ৰায় 7 বছৰৰ পৰাই এনেদৰে নিজৰ গাঁওখন চিকুণা ৰখাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু প্ৰতিদিনাই হাতত ঝাৰু লৈ ওলাই আহে এইসকল পুৰুষ মহিলাই। আৰু মোৰ লগত এগৰাকী আছে, মই তেওঁৰ পৰা জানিম। আমি কৰি থকা প্ৰায় 6 বছৰে হ'ল। আমাৰ এই অনুষ্ঠানটো প্ৰায় 2017 চনৰ পৰা কৰা হৈছে। আমাৰ মাননীয় খুমটাই সমষ্টি বিধায়ক মৃণাল শইকীয়াদেৱৰ আদৰ্শ অনুপ্ৰেৰণাত আমি এই 7 বছৰে এনেকেই প্ৰতিদিনে প্ৰতিটো পুৱাতেই আমি অবিৰতভাৱে কৰি আহিছোঁ। গাঁওখনৰ প্ৰতিটো চুকে কোণে স্বচ্ছতা। আৰু তাতোতকৈ ভাললগীয়া কথা, আমাৰ এই স্বচ্ছতাটোৰ ওপৰত খুমটাই সমষ্টিৰ ভিতৰত স্বচ্ছ অভিযান কম্পিটিশ্যন পাতিছিলে। সেই কম্পিটিশ্যনত আমি ভাগ লৈছিলোঁ। সেই কম্পিটিশ্যনত আমি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাত আমাক প্ৰাইজ দিবলৈ আহিছিলে CM ছাৰ। CM ছাৰে আমাক আমাৰ প্ৰতিযোগিতাত 1 কিলোমিটাৰ ৰাস্তা আছিলে, তাৰ লগত আকৌ সংগতি ৰাখি CM ছাৰে আমাক আৰু 1 কিলোমিটাৰ গীত দিবলৈ সক্ষম হ'ল। जो बहुत खतरनाक चीज है, इसके लिए हम अनुभव किया कि प्लास्टिक हमारे जीवन में कैसा कितने सारे रोग जैसे कैंसर आदि हमें होते हैं प्लास्टिक के जरिए से। हर रोज सुबह करते हैं आप लोग? हम हर रोज 6 ईयर से আমি আমাৰ যি সন্মানীয় বিধায়ক খুমটাই সমষ্টি বিধায়ক মৃণাল শইকীয়াদেৱৰ যি স্বচ্ছ আৰু তেওঁ প্লাষ্টিকমুক্ত সমষ্টিৰ যি সপোন, সেই সমষ্টিৰ সপোন আমি বাস্তৱায়িত কৰিবৰ কাৰণে আমি 2019 চনৰ পৰাই তেওঁ আমাক এটা গোট খুলি দিছিলে আমাৰ গাঁৱত। আমি এই গোটটোৱে সদায় প্ৰতিদিনে পুৱাই আহি গাঁওখনৰ পৰা বিভিন্ন ৰাস্তা পদূলি পৰিষ্কাৰ প্লাষ্টিকৰ বুটলি গাঁওখন পৰিষ্কাৰ কৰি আহিছোঁ। আৰু এই পুৰস্কাৰ আমি পৰিষ্কাৰ যোগেদি আমি বিভিন্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী আমাক উৎসাহিত কৰিছে আৰু তেওঁ আমাক পুৰস্কাৰ প্ৰদান কৰিছে। আমি স্বচ্ছতাৰ যোগেদি বিভিন্ন এছিয়াৰ স্বচ্ছ গাঁও মালিলং ফুৰিবলৈ পাইছিলোঁ। আমাক কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াও ইয়াৰ শলাগ লৈ তেওঁ আমাক ফুৰাবলৈ নিছিলে। তেওঁলোকে যি কৈছে যে এই আদৰ্শই তেওঁলোকক বহুত যি অনুপ্ৰেৰণা যোগাইছে। আৰু ময়ো ভাবিছোঁ যে এইখন গাঁৱৰে এইসকল পুৰুষ মহিলাৰ যি প্ৰচেষ্টা শলাগ ল'বলগীয়া হৈছে।